নমস্কাৰ ৰাইজ, আশা কৰোঁ সকলোৱে ভাল। মেডিএছম চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰেছক্ৰিপশ্যন কেনেকৈ পঢ়িব লাগে তাৰ পাৰ্ট 3ত আমি বেমাৰৰ নামসমূহৰ বিষয়ে চাইছিলোঁ। আজি পাৰ্ট 4ত আমি ৰেডিঅ'লজি টেষ্টসমূহৰ বিষয়ে চাম। আহকচোন চাওঁ। ECG মানে হৈছে ইলেক্ট্ৰকাৰ্ডিঅগ্ৰাম, EMG মানে হৈছে ইলেক্ট্ৰমায়'গ্ৰাফী, EEG মানে হৈছে ইলেক্ট্ৰএনচিফাল'গ্ৰাম, ECHO মানে হৈছে ইক'কাৰ্ডিঅগ্ৰাম, BMD মানে হৈছে বন মিনাৰেল ডেঞ্চিটি, MRI মানে হৈছে মেগনেটিক ৰেজনেন্স ইমাজিনিং, TMT মানে হৈছে ট্ৰেডমিল টেষ্ট, চিটি স্কেন সকলোৱে চিনি পায়, চিটি স্কেন মানে হৈছে কম্পিউটেড টমোগ্ৰাফী, UGI মানে হৈছে গেষ্ট্ৰইণ্টেষ্টিনেল এণ্ডস্কপি। তেনেকৈ CXR মানে হৈছে চেষ্ট এক্স-ৰে। যদি চিকিৎসালয়ে আপোনাক CXR কৰাবলৈ কৈছে তেনে বুজি পাব যে আপোনাক বুকুৰ এক্স-ৰে কৰিবলৈ দিছে। SXR মানে হৈছে স্কাল এক্স-ৰে। তেনেকৈ AXR মানে হৈছে এবডমেন এক্স-ৰে। PA মানে হৈছে পষ্টিৰিয়ৰ ভিউ, AP মানে হৈছে এণ্টেৰিয়ৰ ভিউ, CTX মানে হৈছে কেমোথেৰাপি, PFT মানে হৈছে পুলমোনাৰী ফাংচন টেষ্ট, CS মানে হৈছে কলনোস্কপি, FL মানে হৈছে ফ্লুৰস্কপি। তেনেকৈ USG নহ'লে US মানে হৈছে ছ'ন'গ্ৰাফী বা আল্ট্ৰাচাউণ্ড। যদি USG/ABD লিখা আছে তেন্তে গম পাব আল্ট্ৰাচাউণ্ড অফ এবডমেন, মানে আপোনাক পেটৰ আল্ট্ৰাচাউণ্ড কৰাবলৈ কৈছে। পেটৰ আল্ট্ৰাচাউণ্ড 3 প্ৰকাৰৰ থাকে। প্ৰথমটো হৈছে হোল এবডমেন, দ্বিতীয়টো হ'ল আপাৰ এবডমেন আৰু তৃতীয়টো হৈছে লোৱাৰ এবডমেন। যদি USG KUB লিখা থাকে তেনেকৈ বুজিব আল্ট্ৰাচাউণ্ড অফ কিডনি, ইউৰেথাৰ এণ্ড ব্লেডাৰ, মানে আপুনি লোৱাৰ এবডমেনৰ আল্ট্ৰাচাউণ্ড কৰিব লাগিব। এইখিনি হ'ল কমন ৰেডিঅ'লজি টেষ্টখিনি। তেন্তে ৰাইজ, প্ৰেছক্ৰিপশ্যন কেনেকৈ পঢ়িব লাগে এই টপিকটো আমি টোটেল 4টা পাৰ্টত শেষ কৰিছোঁ। আপোনালোকে এই 4টা ভিডিঅ' চালে অতি সহজে এখন প্ৰেছক্ৰিপশ্যন বুজিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'বোৰ আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে অলপ মৰম দেখুৱাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অতি সোনকালে আন এটি ভিডিঅ' লৈ। তেতিয়ালৈকে সকলো সুস্থ থাকক, সুখী থাকক।